জুবিন দা নোহোৱাকৈ প্ৰথম বিহুখন একেবাৰে খালী হৈ গ'ল আৰু এইবাৰ সঁচাকৈ কঙালী বিহু যেনে লাগিছে। গোটেই অসমখন কংগাল হৈ গ'ল। প্ৰত্যেকবাৰ আমাৰ গাঁৱত বহুত ডাঙৰকৈ পাতে কাতি বিহু, কিন্তু এইবাৰ মায়াবিনী গীতটো বহুতেই ৰোমান্টিক গীত এটা আছিলে আৰু সেই গীত পৰিৱৰ্তন হৈ গ'ল এটা দুখৰ, মানে ভাবিবই নোৱাৰোঁ কেনেকৈ কি হৈ গ'ল, হঠাৎ কিয় কাঢ়ি নিলে আমাৰ মাজৰ পৰা। আৰু তেখেত থাকিব লাগিছিলে বহু কেইদিন, কাৰণ তেখেতে বহুত ভাল ভাল কাম কৰি গৈছে, বহুত পুণ্য লাভ কৰিছে, কিন্তু নাজানো কিয় ভগৱান কিয় নিষ্ঠুৰ হৈ গ'ল। সদায় তেখেত আমাৰ বুকৰ মাজতে থাকিব, তেখেত অমৰ হয়, তেখেত ক'লৈ যোৱা নাই আমাৰ মাজতে আছে, সেই ভাবিয়ে আমি নিজৰ কাম কৰি যাবই লাগিব। চ' সেইদিনাখন একো এটা ভিডিঅ' নকৰি বা গানটো গাওঁতে মই অলপমান ৰেকৰ্ড কৰি কেনে ভাবিলোঁ আপোনালোকৰ শ্বেয়াৰ কৰোঁ। আৰু এয়া চানডে দিনাখন এনেই ওলাই আহিছিলোঁ, সেইকাৰণে অকণমান দুই এটা ভিডিঅ' শ্বেয়াৰ কৰি দিছোঁ। বাকী সকলোৱে হেছটেগ জাষ্টিছ ফৰ জুবিন গাৰ্গ সেইটো লিখি থাকিব, যিমান পাৰে ইমান ভাইৰেল কৰি থাকিব, যাতে সকলোৱে গম পায় যে অসমে কি হেৰুৱাইছে। বাকী আজিলৈ মানে